এই যে যিকোনো কাম অনলাইন হৈছে আপোনালোকৰ সুবিধা হয় নে নহয় কৰিবলৈ আপোনালোকে জনাব। মোৰ কিন্তু কিছুমান কাম অনলাইন কৰিবলৈ বহুত ভাল লাগে। ধৰা হ'ল আপোনাৰ স্কলাৰশ্বিপ, সেইবোৰ অনলাইন হ'লে মানে ভাল লাগে, য'তে ত'তে ঘূৰি ফুৰিব নালাগে। কিন্তু এনেকুৱা কিছুমান কাম আছে অনলাইনত যদি হয় আপোনাৰ মাথাটো ঘোকলা হৈ যাব, যদিহে আপুনি সেই কামটোৰ পাছৱৰ্ডটো পাহৰি যায়। এইবিলাক কাম অফলাইনে হৈছিলে, কিন্তু অকণমান সুবিধাই হৈছিলে যে পাছৱৰ্ডৰ ঝেমেলাটো নাথাকিছিলে। আৰু এতিয়া অনলাইন হৈ গ'ল যে পাছৱৰ্ডটো যদি আপুনি পাহৰি যায় আপোনাৰ কামত ইমানে বাধা আহি পৰিব নহয় কৈছোঁ। আজি মোৰ তেওঁৰ লগত তেনেকুৱা হ'ল। আৰু আজি মই যাবলৈ ওলাইছোঁ বৰ্তমান ৰূপাই চাইডিঙত থকা ডিষ্টেঞ্চ লাৰ্ণিং চেণ্টাৰত, যিহেতু মই তাতে মাষ্টাৰ্ছ কৰি আছোঁ আৰু আজি ফৰ্ম ফিল আপ আছে। আৰু মই পাছৱৰ্ডটো পাহৰি গৈছোঁ। এই পাছৱৰ্ড বোলা বস্তুটো যে মোৰ মনতেই নাথাকে, আপোনালোকে জানেনে? যেন তেন কৰি কিনে মানে কামটো হ'ল, আৰু কামটো হ'ল যিহেতু এতিয়া মই ঘৰলৈ যাবলৈ বুলি উভতিলোঁ। আৰু বতৰটো চাওকচোন কিমান কোলা কৰি আহিছে। বৰষুণ জাক দিলে অকণমান ভালেই লাগিব দিয়ক। এয়া বৰষুণৰ নাম লওঁতে বৰষুণ জাক দিলে। কিছুমান কাম ভাল লাগে বুলি কৈছিলোঁ। আজি মোৰ লগত কি হ'ল জানেনে আপোনালোকে? মই যেতিয়া ওলাই গ'লোঁ ঘৰৰ পৰা, পাৰ্চটো চেক নকৰিলোঁ মই। খৰখেদা হৈছিলে যে চেণ্টাৰ পাম আৰু কামটো হ'ব নিচিনা লাগিছিলে, সেইটো কাৰণে মানে মই চেক নকৰিলোঁ। ভাল যে মোবাইলত কেইটকামান আছিলে, আৰু গৈ কিনে বাছত বহিছোঁ আৰু আইচক্ৰীমৱালা এজন আহিছে আইচক্ৰীম দিবলৈ। মই ক'লোঁ মোৰ ওচৰত কেছ নাই, অনলাইন হ'ব নেকি? হ'ব বুলি ক'লে যে পটাপট গৈ কিনে তেলিয়াই মেলি 50 টকা এটা ল'লোঁ আৰু যেন তেন ভাড়া কৰি কিনে আকৌ ঘৰলৈ বুলি উভতি। অনলাইন পে'মেণ্ট নোহোৱা হ'লে যে মই আজি কি কৰিলোঁ।